দুৰ্ঘটনা কৰোঁ বুলি কোনো নকৰে হঠাৎ অজানিতে এটি দুৰ্ঘটনা ঘটে আৰু দুৰ্ঘটনা যে অকল যান বাহনেই দোষী সেয়াও কিন্তু নহয় সেয়া কিন্তু আমি গোচৰত এনেধৰণে পাওঁ যে হয়তো পথচাৰীজন বা বাইক আৰোহীজন বা আৰু আনখন যান বাহনৰ দোষ কাৰণে হয়তো দুৰ্ঘটনাত পতিত হ'ল কিন্তু ইয়াত কৈছে যদি ৰাছ আৰু নেগলিজেন্ট ড্ৰাইভ কৰা যি গাড়ী থাকিব বা সেই চালকজন দোষী হ'ব আৰু সেই চালকজন দুৰ্ঘটনাত পতিত কৰি কোনোবা ব্যক্তিৰ যদি মৃত্যু হয় আৰু তেওঁ যদি সেই স্থান এৰি পলায়ন কৰে তেতিয়াহ'লে কিন্তু 10 বছৰ কাৰাদণ্ডৰ লগতে 7 লাখ টকাৰ জৰিমনাৰ কথা উল্লেখ আছে এতিয়া আগৰ গোচৰবিলাকত কি হৈছিলে যে এনে ধৰণৰ দুৰ্ঘটনাৰ ফলত দুটাকে গোচৰ ৰুজু হয় এটি গোচৰ হয় ক্ৰিমিনেল কেছ আৰু এটি গোচৰ হয় MACT অৰ্থাৎ মটৰ এক্সিডেণ্ট ক্লেইমছ ট্ৰাইব্যুনেলৰ কোৰ্টত গোচৰ তৰা হয় আৰু MACT কেছত কি হয় যে ক্ষতিপূৰণ যিজন মৃতক ব্যক্তি সেই মৃতক ব্যক্তিৰ পৰিয়ালে গোচৰ এটি কৰে আৰু সেই গোচৰ কি হয় যিকোনো যান বাহন আজি ৰাস্তাত যদি চলাচল কৰে